বৰ্তমানে মুখ খুলিলে সেইজন ব্যক্তিয়ে শিৱসাগৰ আমগুৰিৰ এজন ব্যক্তিয়ে যি সপোনত দেখা পাইছিল শিৱ বাবা সোণৰ এটি মূৰ্তি মাটি ফুটি আবিৰ্ভাৱ হৈছিল বা ওলাইছিল, কিন্তু অৱশেষত সেইটো সঁচালৈ পৰিণত হ'ল। সেইটো আচলতে সঁচা নে? তো এই সন্দৰ্ভত বহুতে মন্তব্য কৰিছে যে সেইটো আচলতে ফেক হয় বা সেইটো মিছা হয়, তেখেতৰ বিজনেছৰ এটা পদ্ধতি হয়, তেনেধৰণে বহুতে মন্তব্য কৰিছে বা বহুতে এই সন্দৰ্ভত মাত মাতিছে। তেখেতে যে আচলতে যিজন ব্যক্তিয়ে এই সপোনত শিৱ বাবা মূৰ্তিটো দেখিছিল, অৱশেষত পুৱাই উঠি সেই ঠাইলৈ যায় আৰু চাই যে সেই ঠাইত শিৱ বাবা মূৰ্তিটো আছে বুলি, বা ঠিক তেনেকৈ যেনেকৈ সপোনত দেখিছিল ঠিক তেনেকৈ সেই ঠাইত আবিৰ্ভাৱ হৈ বা মাটি ফুটি ওলাইছিল শিৱ বাবা মূৰ্তিটো। আচলতে সেইখিনি সঁচা নে মিছা, এই সন্দৰ্ভত যিজন ব্যক্তিয়ে এই সপোন ভাগ দেখিছিল সেইজন ব্যক্তিয়ে মুখ খুলিলে। তো আহকচোন তেখেতৰ মুখেৰে শুনো যে আচলতে সেইটো সঁচা নে মিছা আছিল। তো আহক আমি তেখেতৰ মুখেৰে শুনো। এইটো ব্যৱসায় নহয়, মোৰ সম্পূৰ্ণ ব্যক্তিগত। প্ৰশান্ত দত্তই এইটো বেপাৰ কৰিবলৈ লৈছে, নতুন বেপাৰ আৰম্ভ কৰিছে। বিষয়টো মানে মই মোৰ ঘৰৰ ভিতৰতে মই শিৱ ফটোৰ আগত মই সদায় ৰাতিপুৱা ধূপ জ্বলাই তেওঁক আৰাধনা কৰোঁ। আৰু বিশেষকৈ আমাৰ বাহিৰত কোনো মন্দিৰ নাই। কিন্তু সেইদিনা বৃহস্পতিবাৰ দিনা ৰাতি মোক সপোনত দেখালে মূৰ্তিভাগ। আৰু মূৰ্তিভাগ দেখা মই পোহৰ হোৱা নাই, মানে 3:20 মানত মই মোৰ আমাৰ পৰিবাৰক জগালোঁ, মাক জগালোঁ। জগাই তেওঁলোকক ক'লোঁ যে এনেকুৱা তেনেকুৱা কথা। তেওঁলোকে বিশ্বাস কৰা নাই, কিন্তু মই বোলো ব'ল আহোঁ বোলো, যাওঁ বোলো। কিন্তু মই আহি যেনেকৈ দেখাইছিলে তেনেকেই পালোঁ। পাই আৰু মোক যি ধৰণে কৈছে যে মই পুৱা গধূলি তেওঁৰ ওচৰত বন্তি আৰু ধূপ জ্বলাই মানে প্ৰাৰ্থনা কৰিম। কিন্তু দিনৰ ভাগত মই কোনো তাত নীতি নিয়ম নাই, আৰু এইটো কোনো ডাঙৰ ৰাজহুৱা অনুষ্ঠানৰ কাৰণে নহয়, মানে অকল মোৰ নিজৰ ব্যক্তিগতৰ কাৰণে মই তেখেতক আৰাধনা কৰিম আৰু কৰিম। গতিকে এইটো কোনো এতিয়া বিভিন্ন মানে প্ৰচাৰ মাধ্যমত ওলাইছে যে প্ৰশান্ত দত্তই এইটো বেপাৰ কৰিবলৈ লৈছে, নতুন বেপাৰ আৰম্ভ কৰিছে। আপোনালোকৰ থ্ৰুৱেদি মই কৈছোঁ যে মোৰ ছোৱালী দুগৰাকী, ল'ৰা নাই, ছোৱালী 2গৰাকী মই বিয়া দিলোঁ। আৰু মোৰ এতিয়া সেইবিলাক ধান্দা নাই, মানে মই ব্যৱসায়ী ভিত্তিত মই বেপাৰ কৰিবলৈ মই এই কামটো আৰম্ভ কৰা নাই। মানে মোৰ নিজৰ মই ব্যক্তিগত হিচাপে তেখেতক ৰাতিপুৱা আৰু গধূলি সেৱা কৰিম বুলিহে মই হেৰি হৈছে। গতিকে মোক এইটো আৰু কোনো মন্দিৰৰ নাম মানে উল্লেখ কৰা নাই মই, নহয়ো সেই অনুপাতে। কাৰণ মোৰ ছোৱালী দুগৰাকী বিয়া দিলোঁ, আৰু এতিয়া মই ব্যৱসায় কৰিবলৈ মোৰ কোনো মানে হেৰি নাই, ইচ্ছা নাই। এইটো ৰাইজক মই অনুৰোধ কৰিছোঁ, মোৰ এইটো ব্যৱসায় নহয়, মোৰ সম্পূৰ্ণ ব্যক্তিগত ইচ্ছা এইটো।